Hello everyone, আজি মার্কেট বহুত বেছি ৰেলি কৰিছে সো এতিয়া আমি ডিসকাস কৰিম যে কালিৰ কাৰণে মার্কেটৰ কোনবোৰ মেজৰ লেভেলস থাকিব কোনবোৰ গোল্ডেন জোন থাকিব ঠিক আছে সো পলক স্টার্ট কৰো এতিয়া নিফটি যদি আমি দেখা পাও নিফটি আজি এটো ডেইলি টাইম ফ্রেম হয় এটো আপুনি এটকা টাইপৰ ক্যান্ডেল বনাইছে আজি স্ট্ৰং বুলিশ ক্যান্ডেল হয় ঠিক আছে সো মার্কেটৰ এতিয়া ৰিসেন্ট ৰেজিস্ট্যান্স লেভেল বা ৰিসেন্ট জোন কোনটো হয় এটো লেভেল মানে আমি চাইছো যে মার্কেট ইয়াৰ পৰা ইমান টাইম ৰেজিস্ট্যান্স লৈ আছিল মানে ফল হৈ আছিল এতিয়া মার্কেট এটো ব্ৰেক কৰিছে সো যেতিয়ালৈকে মার্কেট এটো লেভেল ক্রস নকৰে তেতিয়ালৈকে আমি ইয়াতে একো সেলিংৰ কাৰণে ডিসিশন নলওঁ ইয়াতে সো এতিয়া যদি মই আৱাৰলি টাইম ফ্ৰেমত যাওঁ আৱাৰলি টাইমত চাই আছো যে নিফটি এতিয়া ষ্টাৰ্টিং অফ ৰেড ক্যান্ডেল ফৰ্ম কৰিছে ওকে তো আমি যদি ইয়াতে দেখা পাওঁ যে মার্কেট ইয়াতে অলপ নেগেটিভিটি দেখা পাওঁ আমি ইয়াতে সৰু সৰু এটা সেলিং ট্ৰেড ইয়ালৈকে এটো জোনলৈকে আমি ল'ব পাৰিম ঠিক আছে আৰু যদি মার্কেট গ্যাপ আপ খোলে ফল এটা দেখা পাওঁ ফোর্স যদি লো বনাব ইয়াতে আমি বাইং কৰিম ইয়াৰ কাৰণে মার্কেট আমি আপাৰ লেভেলছৰ কাৰণে আমি আকৌ ট্রাই কৰিম ঠিক আছে তো আজি যেহেতু এটা ডাঙৰ ৰেলি আহি গৈছে মার্কেটত তো মোস্ট প্ৰবাবিলিটি কালি সাইড ওয়েজও থাকিব পাৰে সো আপুনি এইটো চাই ল'ব সো নেক্সট আমি চেক কৰিম এটো আছে বেংক নিফটিৰ কাৰণে মেজৰ যোনবোৰ লেভেলছ থাকিব আমি এটো ডেইলি ট্ৰেন্ডৰ পৰা স্টাৰ্ট কৰিম সো ইয়াতে চাই আছো যে মার্কেটৰ যোনটো এটা মেজৰ ট্ৰেন্ড লাইন আছে হেতু আছে এটো লেভেল মার্কেট বাৰে এটো লেভেলৰ পৰা সাপোৰ্ট লৈ কিনে ওপৰত গৈ আছে সো এতিয়া যোনটো মেজৰ ৰেজিস্ট্যান্স লেভেল আছে মার্কেটৰ হেতু আছে এটো লেভেল এটো মই আপোনাৰ লাইনছৰ শিফট কৰি দিলে আপুনি ভালকে দেখা পাব বস্তুটো ঠিক আছে মার্কেট বাৰে আপোনাৰ এটো লেভেলৰ পৰা ৰেজিস্ট্যান্স লৈ আছে এটো এতিয়া মার্কেটে ব্ৰেক কৰিছে সো আমি এতিয়া যেতিয়ালৈকে মার্কেট আপোনাৰ এই লেভেলটো ব্ৰেক নকৰে তেতিয়ালৈকে আমি ইয়াতে একো সেলিংৰ কাৰণে ট্ৰেড নলওঁ যদি মার্কেট কালি যদি ইন কেস গ্যাপ আপ খুলি কিনে তলত যদি আহিছে ইয়াৰ পৰা যদি সাপোৰ্ট লয় মার্কেট আমি আকৌ ইয়াতে বাইং কাৰণে যাব পাৰো বা মার্কেট যদি গ্যাপ আপ খুলি কিনে যদি আমি অলপ উইকনেস দেখা পাওঁ তেতিয়ালে আমি ইয়াতে ডাইৰেক্টলি সেলিংৰ কাৰণে যাব পাৰো এটো টাৰ্গেট লৈকে ঠিক আছে এটো জোন লৈকে আৰু যদি মার্কেট যদি ফুল বুলিশ থাকে কালিও যদি মার্কেট বুলিশ থাকে দেন ডেফিনেটলি আমাৰ ফার্স্ট ৰেজিস্ট্যান্স লেভেল হ'ব এটো পইণ্ট সেকেন্ড হ'ব আপোনাৰ এটো পইণ্ট আৰু থাৰ্ড লেভেল হ'ব এটো ঠিক আছে যোনটো হৈছে বেংক নিফটিৰ অল টাইম হাই সো এইবোৰ হৈছে আপোনাৰ কাৰণে মেজৰ লেভেলছ আৰু এটা মেজৰ লেভেল আছে আপোনাৰ এটো পইণ্ট ওকে সো এইবোৰ হৈছে আপোনাৰ কাৰণে মেজৰ লেভেলছ এইবোৰ লেভেলছ আপুনি চেক কৰিব ঠিক আছে সো দ্যাটছ অল ফৰ টুডে থ্যাংক ইউ